বহু সময়ত আমি দেখিবলৈ পাওঁ যে বহু পৰিশ্ৰম কৰাৰ পিছতো আমাৰ হাতত টকা নাথাকে, ঘৰত অশান্তি হয় বা ধাৰৰ বোজা বৃদ্ধি পাবলৈ ধৰে। শাস্ত্ৰৰ অনুসৰি ইয়াৰ কাৰণ আপোনালোকৰ ঘৰত কিছুমান কৰা সৰু সৰু ভুল হ'ব পাৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম যে মা লক্ষ্মীৰ এনে 5টা নিয়মৰ কথা, যিবোৰ পালন কৰিলে আপোনালোকৰ ঘৰলৈ কেৱল ধনেই নাহে, বৰঞ্চ ঘৰত সুখ আৰু শান্তি বৃদ্ধি পাবলৈ ধৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। শেষত এটা ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জনাম, যিটো আপোনালোকে কৰিলে আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকল খাই পৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো হ'ল আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰ। বাস্তুশাস্ত্ৰৰ মতে মা লক্ষ্মীৰ প্ৰৱেশ সদায় ঘৰৰ মুখ্য দুৱাৰেদি হয়। সেইকাৰণে প্ৰতিদিনেই সূৰ্য উদয়ৰ লগে লগে আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত আপোনালোকে ঝাৰু দি পৰিষ্কাৰ কৰিব লাগে। লেতেৰা জাবৰ জোঁথৰ কেতিয়াও দুৱাৰৰ সন্মুখত ৰাখিব নালাগে। যদি লেতেৰা জাবৰ জোঁথৰ আপোনালোকে দুৱাৰৰ সন্মুখত ৰাখে, তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও শুভ শক্তি জাগ্ৰত নহ'ব আৰু মা লক্ষ্মী আহিলেও আপোনালোকৰ ঘৰৰ পৰা বাহিৰে গুচি যাব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা আৰু কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে প্ৰতিদিনেই সূৰ্য উদয়ৰ লগে লগে আপোনালোকে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখ ভাগটো ঝাৰু দি পৰিষ্কাৰ কৰিব লাগে। লেতেৰা দুৱাৰমুখ কেতিয়াও ৰাখিব নালাগে। মা লক্ষ্মীয়ে এনে দুৱাৰমুখত কেতিয়াও ভৰি নিদিয়ে। সেই গতিকে এই ভুল কেতিয়াও আপোনালোকে নকৰিব। গধূলি সময়ত মুখ্য দুৱাৰত 2টা তেলৰ চাকি আপোনালোকে জ্বলাব পাৰে বা ঘিউৰ চাকিও জ্বলাব পাৰে। এনে কৰিলে নিগেটিভ শক্তি বৃদ্ধি পাবলৈ নধৰে। এনে কৰিলে পজিটিভ শক্তিহে বৃদ্ধি পাবলৈ ধৰে। সকলো দুখ কষ্ট আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব বা মা লক্ষ্মী আহি সাক্ষাৎ আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰৰ পৰা আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু ঘৰৰ পৰা সকলো নিগেটিভ শক্তি ধ্বংস হৈ পৰিব। গধূলিৰ সময়ত মুখ্য দুৱাৰৰ 2 কাণত 2টা তেলৰ চাকি আপোনালোকে জ্বলাব পাৰে, নাইবা ঘিউৰ চাকিও আপোনালোকে জ্বলাব পাৰে। ইয়াৰ উপৰিও ঘৰৰ তুলসীজোপাৰ গুৰিটো আপোনালোকে এগছি চাকি সন্ধ্যাৰ সময়ত জ্বলাব পাৰে। আপোনালোকৰ দুৱাৰৰ 2 ফালে সেন্দুৰ দি স্বস্তিক চিহ্ন আপোনালোকে আঁকি ৰাখক। ইয়াৰ ফলত ইতিবাচক শক্তি আপোনালোকৰ ধৰি ৰাখিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। এই স্বস্তিক চিহ্ন যদি ঘৰৰ 2 ফালে দুৱাৰত আপোনালোকে আঁকি ৰাখে, তেনেহ'লে মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ আৰু মা লক্ষ্মী আহি স্থায়ীভাৱে আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব, শত্ৰু ধ্বংস হৈ পৰিব আৰু ঘৰত সদায় পজিটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। দ্বিতীয় নিয়মটো আমাৰ পাকঘৰৰ সৈতে জড়িত। পাকঘৰক অন্নপূৰ্ণাৰ স্থান বুলি কোৱা হয়। বহুতে ৰাতি ভাত খাই বাচন নোধোৱাকৈ শুই যায় তেনেকৈ। ইয়াৰ ফলত ঘৰত নিগেটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰে। ইয়াৰ ফলত ঘৰত দৰিদ্ৰতাও বৃদ্ধি পাবলৈ ধৰে। শুবলৈ যোৱাৰ আগতেই পাকঘৰ সুন্দৰভাৱে পৰিষ্কাৰ কৰি যাব লাগে। কেতিয়াও পাকঘৰ লেতেৰা কৰি যাব নালাগে। এনেকৈ যদি আপোনালোকে কৰে, তেনেহ'লে দেখিবলৈ পাব যে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ। যদি ৰাতি ভাত খোৱাৰ পিছত যদি বাচন তেনেকৈ থৈ আপোনালোকে শুই যায়, তেনেহ'লে আপোনালোকৰ ঘৰত নিগেটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব, যাৰ ফলত দুখ দৰিদ্ৰতা আৰু অকাল আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। যি জেগাত অন্নপূৰ্ণাৰ স্থান হয়, সেই জেগা কেতিয়াও লেতেৰা কৰি ৰখাটো উচিত নহয়। পাকঘৰত নিমখ সদায় কাঁচৰ পাত্ৰত ৰাখিব লাগে বা চিচাৰৰ বটলত ৰাখিব লাগে। কেতিয়াও আপোনালোকে প্লাষ্টিক বা লোহাৰৰ বটলত বা লোহাৰৰ বস্তুত নিমখ নাৰাখিব। শাস্ত্ৰৰ অনুসৰি এনে কৰাটো বহু বেছি মানা কৰা হৈছে। যদি আপোনালোকৰ ঘৰত এনেকুৱা কৰি আছে, তেনেহ'লে আজিয়ে আপোনালোকে সলনি কৰক। সদায় পাকঘৰৰ নিমখ আপোনালোকে চিচাৰৰ বটলত বা চিচাৰৰ বস্তুত ৰাখিব। কেতিয়াও আপোনালোকে প্লাষ্টিক বা লোহাৰৰ বস্তুত ৰখাটো উচিত নহয়। লোহাৰ বা প্লাষ্টিকৰ বস্তুত যদি আপোনালোকে নিমখ ৰাখে, তেনেহ'লে নিগেটিভ শক্তি ঘৰত বেছিকৈ বৃদ্ধি পাবলৈ ধৰে আৰু আপোনালোকৰ ঘৰত ই প্ৰভাৱ পেলাবলৈ ধৰিব। আপোনালোকে যিমানেই কাম নকৰক কিয়, কিন্তু আপোনালোকে কেতিয়াও উন্নতি লাভ কৰিব নোৱাৰিব। সেই গতিকে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখক। তৃতীয় নিয়মটো সন্ধ্যা সময়ৰ বাবে। আমাৰ সমাজত বিশ্বাস কৰা হয় যে গধূলিৰ সময়ত মা লক্ষ্মী ঘৰে ঘৰে ভ্ৰমণ কৰে।
সেই সময়ত টকাৰ লেনদেন কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। গধূলি সময়ত কোনো লোকক ধাৰলৈ টকা দিব নালাগে, কাৰোৰ পৰা ল'বও নালাগে। ইয়াৰ ফলত ঘৰলৈ অহা মা লক্ষ্মী ঘৰৰ পৰা বাহিৰ হৈ পৰিব বুলি বিশ্বাস কৰা হয়। যদি এনে কাম আপোনালোকৰ ঘৰত চলি আছে তেনেহ'লে আজি বন্ধ কৰক। গধূলিৰ সময়ত কাৰোৰ পৰা আপোনালোকে টকা ধাৰলৈ নল'ব আৰু কাকো আপোনালোকে টকা ধাৰলৈ নিদিব। এনে কৰিলে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব, ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত অকাল বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। এনে মানুহৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব, ঘৰত নিগেটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। সন্ধ্যাৰ সময়ত কেতিয়াও আমি শুব নালাগে। যিবোৰ মানুহৰ ঘৰত সন্ধ্যাৰ সময়ত মানুহে শুৱে সেইবোৰৰ ঘৰত আলস্য আৰু দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰে। আৰু যি মানুহৰ ঘৰত মানুহে সন্ধ্যা শুৱে সেই ঘৰত কেতিয়াও মা লক্ষ্মী বাস নকৰে। যিমানেই আপোনালোকৰ দৰকাৰ নাথাকক কিয়, যিমানেই আপোনালোকৰ টোপনি ক্ষতি নহওক কিয়, কিন্তু সন্ধ্যাৰ সময়ত আপোনালোকে কেতিয়াও শুব নালাগে। এই সময়খিনি ভগৱানক নাম লোৱাৰ সময় বা মা লক্ষ্মী ঘৰে ঘৰে ভ্ৰমণ কৰাৰ সময়। এই সময়ত যদি আপোনালোকৰ ঘৰৰ মানুহ শুই থাকে তেনেহ'লে সেই ঘৰত কেতিয়াও মা লক্ষ্মী আহি বাস নকৰিব, যাৰ ফলত সেই ঘৰত দুখ দৰিদ্ৰতা বেছিকৈ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। চতুৰ্থ নিয়মটো হ'ল আমাৰ ঘৰৰ মহিলাৰ প্ৰতি আমাৰ আচৰণ। শাস্ত্ৰত কোৱা হৈছে যে য'ত মহিলাসকলক সন্তুষ্ট কৰা যায় সেই ঘৰত সাক্ষাৎ মা লক্ষ্মীৰ আগমন হয়। যি ঘৰত কন্যাক, পত্নীৰ বা মাকক অপমান কৰা হয় সেই ঘৰত কোনো ধৰণৰ পূজা পাতল কৰিলেও ইয়াৰ পূজা পাতলৰ ফল নিদিয়ে। মা লক্ষ্মী তেনে ঘৰত স্থায়ীভাৱে কেতিয়াও নাথাকে। তেনে ঘৰত সদায় অশান্তি বৃদ্ধি পাই থাকে আৰু তেনে ঘৰত সদায় দুখ দৰিদ্ৰতা থাকে। সেই গতিকে ঘৰৰ কন্যাগৰাকীক, পত্নীগৰাকীক আৰু মাকক কেতিয়াও অপমান কৰাটো উচিত নহয়। যি মানুহৰ ঘৰত এনে হয় তেনেহ'লে আপোনালোকে নিশ্চয় আপোনালোকৰ ঘৰৰ আশে পাশে মানুহৰ ঘৰত দেখিছে চাগে, তেনে মানুহ কেতিয়াও উন্নতিৰ শিখৰত যাব নোৱাৰে, বৰঞ্চ তেনে মানুহ দোপে দোপে তললৈ যোৱাহে দেখিবলৈ পোৱা যায়। প্ৰতি শুক্ৰবাৰে যদি ঘৰৰ মহিলাগৰাকীয়ে গা ধোৱাৰ পিছত মা লক্ষ্মীৰ পূজা কৰে তেনে ঘৰত টকাৰ অভাৱ কেতিয়াও নহয়। প্ৰচুৰ পৰিমাণে তেনে মানুহৰ ঘৰত টকা আহিবলৈ ধৰে, নতুন নতুন সুযোগ সুবিধা আহিবলৈ ধৰে আৰু ইটোৰ পিছত সিটো সুযোগ তেওঁলোকে লাভ কৰিব পাৰে। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰে আৰু মা লক্ষ্মীৰ সাক্ষাৎ সেই মানুহৰ ওপৰত কৃপাদৃষ্টি থাকে, যাৰ ফলত তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰে। সেই গতিকে ঘৰৰ মহিলাগৰাকীয়ে প্ৰতি শুক্ৰবাৰে গা ধোৱাৰ পিছত মা লক্ষ্মীৰ পূজা কৰিব লাগে বা মা লক্ষ্মীক স্মৰণ কৰি মা লক্ষ্মীৰ নাম ল'ব লাগে। এনে কৰিলে ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰে আৰু ঘৰত ধন সম্পত্তিও বৃদ্ধি পাবলৈ ধৰে। পঞ্চম নিয়মটো হ'ল ঘৰৰ উত্তৰ পূব দিশ অতিশয় গুৰুত্বপূৰ্ণ। বাস্তুশাস্ত্ৰৰ মতে এই দিশটোক ঈশান কোণ বা বাসস্থানৰ ঈশান বুলি মনা যায়। এই কোণটো সদায় খালী কৰি ৰাখিব লাগে আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে। ইয়াৰ কাৰণ গধূলিৰ সময়ত আমি এই কোণটোত এগছি চাকি জ্বলাব পাৰিলে অত্যন্ত শুভ বুলি মনা যায়। এই জেগাত কেতিয়াও গধুৰ বস্তু বা আৱৰ্জনা কেতিয়াও আমি ৰখি থ'ব নালাগে। যদি এই জেগাত আমি গধুৰ বস্তু বা আৱৰ্জনা থৈ দিওঁ তেনেহ'লে আমাৰ ঘৰত দুৰ্ভাগ্য নামি আহে। কাৰণ ঈশান কোণটোত সদায় আমি শুভ দৃষ্টি ৰাখিব লাগে আৰু শুভ কাম কৰিব লাগে। এই জেগাত কেতিয়াও আমি গধুৰ বস্তু বা আৱৰ্জনা ৰখাটো উচিত নহয়। যদি আপোনালোকৰ ঘৰৰ উত্তৰ পূব কোণটো পৰিষ্কাৰ আৰু খালী কৰি ৰাখে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থও বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ এই ঈশান কোণত আপোনালোকে পানীৰ পাত্ৰ ৰাখিব পাৰে, নাইবা আপোনালোকে সৰু একুৰিয়াম এটাও ৰাখিব পাৰে। পানীয়ে আপোনালোকৰ ঘৰলৈ ধন আকৰ্ষিত কৰিব আৰু এই পানী যদি আপোনালোকৰ ঘৰৰ ঈশান কোণত ৰাখে মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ, যাৰ ফলত প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু ইটোৰ পিছত সিটো আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব। ভিডিঅ'টো আৰম্ভ কৰোঁতেই মই এটা বিশেষ উপায়ৰ কথা কৈছিলোঁ। এই উপায়টো যদি আপোনালোকে কৰে তেনেহ'লে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব। প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীৰ চৰণত এপাহ আপোনালোকে পদুম ফুল ৰাখিব পাৰে বা পদুম ফুলৰ অংশও আপোনালোকে ৰাখিব পাৰে আৰু এটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিব, ওম শ্ৰী মহালক্ষ্মী নমঃ। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। আপুনি নিজেই অনুভৱ কৰিব যে এমাহৰ ভিতৰত আপোনালোকৰ জীৱনৰ পৰা সকলো সমস্যা দুখ দূৰ হৈ পৰিব। কিছু পৰিমাণে আপোনালোকৰ অৰ্থৰ অভাৱো সমাপ্ত হৈ পৰিবলৈ ধৰিব। সেই গতিকে এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব।
আজিৰ ভিডিঅ'টোৰ এই কথাখিনি আপোনালোকে কেনে পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।